Hello everyone, আজি আমি ডিসকাস কৰিম সাইনোনিমস। সাইনোনিমস মানে আমি বুজো একাৰ্থক শব্দ, যাক আমি অসমীয়াত একাৰ্থক শব্দ বুলি কওঁ। সাইনোনিমস তোমালোকে শিকি ল'বা, তোমালোকৰ এইটো ইংলিছ গ্ৰামাৰৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। সাইনোনিমস শিকিলে তোমালোকৰ ভকেবুলাৰী ষ্ট্ৰং হ'ব আৰু তোমালোকৰ ইংলিছ কমিউনিকেশ্যন বেটাৰ হ'ব। এইটো মোৰ তৃতীয় পাৰ্ট হয়, আৰু আছে আগৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্ট, যদি চোৱা নাই তোমালোকে চাই ল'বা। প্ৰথমতে আছে লেবাৰ। লেবাৰ হ'লে ৱৰ্ক হ'ব। ৱৰ্ক অসমীয়াত হ'ব কষ্ট। চোৱা, ডিফাৰেণ্ট ৱৰ্ড, এইটো লেবাৰ, এইটো ৱৰ্ক, ডিফাৰেণ্ট ৱৰ্ড, কিন্তু ইয়াৰে মিনিং একেই, কষ্ট। ৱৰ্ক মানে আমি বুজো কাম বুজো, কিন্তু কষ্ট দিলেও হ'ব তোমালোকৰ, কাম মানে কষ্ট। তাৰপিছত আছে মাইট। মাইট হ'লে পাৱাৰ হ'ব, অসমীয়াত শক্তি। তাৰপিছত আছে মেট। মেট হ'লে ইনচেন। তাৰপিছত আছে মডেষ্ট। মডেষ্ট হ'লে হাম্বেল, মানে ভদ্ৰ। 39ত আছে নেষ্টি। ইয়াৰ সাইনোনিমস হ'ব ডিৰ্টি। ডিৰ্টি মানে লেতেৰা। এটা আছে অপরচুনিটি। অপরচুনিটি হলে চান্স হ'ব। অপরচুনিটি সাইনোনিমস হ'ব চান্স। অসমীয়াত বুজো সুবিধা। 41ত আছে প্ৰাইচ। প্ৰাইচ হ'লে সাইনোনিমস হ'ব ভেলিউ। আমি বুজো মূল্য, অসমীয়াত মূল্য হ'ব। তাৰপিছত আছে কোৱাইট। কোৱাইট হ'লে লিভ হ'ব, ত্যাগ কৰা। লিভ মানে কোৱাইট মানে ত্যাগ কৰা। আছে ৰিসপেক্ট। ৰিসপেক্ট হ'লে ৰিগাৰ্ড। ৰিসপেক্ট আৰু ৰিগাৰ্ড মানে হৈছে সন্মান কৰা। সন্মান কৰা। টিচ। টিচ হ'লে এডুকেট। এডুকেট হৈ যাব, মানে শিকোৱা। তাৰপিছত আছে ইয়াৰলি। ইয়াৰলি হ'লে এনুৱেলি হ'ব। এইটো হৈ যাব বাৰ্ষিক। আমি বুজো বাৰ্ষিক অৰ্থাৎ বছৰি। 46ত আছে টেল। টেল হ'লে চে হৈ যাব।
মানে কুয়া। টেল সে মানে কুয়া। অসমীয়াত বুজো কুয়া। ট্ৰাষ্ট। ট্ৰাষ্ট হলে বিলিভ হ'ব। বিলিভ বিশ্বাস কৰা। আমি যে কাৰোবাৰ ওপৰত বিশ্বাস কৰোঁ সেইটোকে হ'ব বিলিভ মানে বিশ্বাস কৰা। টিক হলে ডেন্স। ডেন্স হ'ব মানে খন। ওয়ান্ড হলে উইশ হৈ যাব। আৰু এটা আছে ডিজায়াৰো হ'ব তোমালোকৰ মানে বিচৰা। বিচৰা। ট্ৰেইনত আছে উইশ। উইশ মানে ইন্টেলিজেন্ট হ'ব মানে বুদ্ধিয়ক। বুদ্ধিয়ক বা জ্ঞানী। জ্ঞানী হৈ যাব। মই বুদ্ধিয়ক লিখিছোঁ। ওয়াইন্ড। ওয়াইন্ড মানে চাইন নাউন্স হ'ব ইয়াৰ। ইয়াৰ মানে বতাহ। উইং। উইং হলে ফিডাৰ হ'ব। অসমীয়াত হৈ যাব পাখি। তো আজিলৈ এইখিনিয়ে আছিল। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ।